ৰেজাউল কৰিম চৌধুৰী যিকোনো মুহূৰ্তত জেললৈ যাব পাৰে। এজন আদৰ্শহীন অভদ্ৰ ব্যক্তি ৰেজাউল কৰিম চৌধুৰী। ৰেজাউল কৰিম চৌধুৰীৰ ৰাজনীতিৰ বিষয় জ্ঞান শূন্য। মন্তব্য সিৰাজউদ্দিন আজমলৰ নমিনী বিলালুদ্দিনৰ। যে এজন আদৰ্শহীন ব্যক্তি, অভদ্ৰ ব্যক্তি, তেখেতৰ ৰাজনৈতিক জ্ঞান শূন্য। তেখেতৰ যদি আমি ৰাজনৈতিক ক্ষমতাটো পায়, তেখেতৰ ক্ষমতা পিপাসু ব্যক্তি। তেখেতৰ বক্তব্যত, তেখেতৰ আচৰণত সেইবিলাক প্ৰকাশ পাইছে। সামাজিক মাধ্যমত ৰাজনীতি কৰা ৰেজাউল কৰিমৰ কি মানসিকতা আছে? ৰেজাউল কৰিম চৌধুৰী প্ৰায় 20টা কেছৰ আসামী। সুধিছিলে ফেচবুকত মিটিং কৰে, ফেচবুকত ইলেকশ্যন খেলিব, আৰু ফেচবুকত যদি কুৱেশ্যন কৰে, সেই মানুহ দুজন ল'ৰাক তেখেতে দবকা থানাত 50 জন ল'ৰা গৈ FIR কৰি আহে। এইটো ষ্টেটাছ জনাবলৈ মই আহ্বান কৰিছো যে তেখেত বীমা কেলেংকাৰীকে আদি কৰি 20টামান কেছত তেখেত ফচি আছে, আণ্ডাৰ ট্ৰেল আছে। আজি যদি ৰেজাউল কৰিম জেলত যায়, তেন্তে আজিৰ দিনত তেখেতৰ লগত থকা যুৱ সমাজৰ কি হ'ব, ক'ত যাব? এনে বহুকেইটা অভিযোগ লৈ যুৱ নেতা ৰেজাউল কৰিম চৌধুৰীৰ বিৰুদ্ধে সংবাদমেল পাতি এনেধৰণৰ মন্তব্য UDFৰ নমিনী বিলালুদ্দিনৰ। ৰেজাউল কৰিম চৌধুৰী আপোনালোকে সকলোৱে দেখি আছে, যি ধৰণৰ অপৰিপক্ক অদক্ষ কথাৰে যুৱ সমাজক মিছলিড কৰি আছে, তাৰ কাৰণে আমি অলপ চিন্তিত হৈছো। আৰু আমাৰ যিখিনি গাৰ্জেন, সেই সকলোকে আমি আহ্বান কৰিছো যে তেখেতৰ যে এজন আদৰ্শহীন ব্যক্তি, অভদ্ৰ ব্যক্তি, তেখেতৰ ৰাজনৈতিক জ্ঞান শূন্য। তেখেতৰ যদি আমি ৰাজনৈতিক ক্ষমতাটো পায়, তেখেতৰ ক্ষমতা পিপাসু ব্যক্তি। তেখেতৰ বক্তব্যত, তেখেতৰ আচৰণত সেইবিলাক প্ৰকাশ পাইছে। মই আপোনালোকক দুটা এক্সাম্পল দিব বিচাৰিছো। তেখেত বীমা কেলেংকাৰীত অভিযুক্ত ব্যক্তি, তেখেত আণ্ডাৰ ট্ৰেল হৈ আছে। অহা 19 জানুৱাৰীতো তেখেতে ফিজিকেল এপিয়াৰেঞ্চৰ কাৰণে কোৰ্টৰ নিৰ্দেশ আছে। সেই ব্যক্তিজনে বীমা কেলেংকাৰীৰ কথা আমাৰ দুজন সদস্যই সুধিছিলে ফেচবুকত মিটিং কৰে, ফেচবুকত ইলেকশ্যন খেলিব, আৰু ফেচবুকত যদি কুৱেশ্যন কৰে, সেই মানুহ দুজন ল'ৰাক তেখেতে দবকা থানাত 50 জন ল'ৰা গৈ FIR কৰি আহিলে। যে মোক কিয় সুধিব বীমা কেলেংকাৰীৰ কথা? সেই মেণ্টেলিটিটো আপোনালোকে চাওক। মই ৰাইজক, যুৱচামক আহ্বান কৰিছো, সেই ব্যক্তিজনৰ কি মানসিকতা আছে সেইবিলাক আপোনালোকে দেখুৱাব, আপোনালোকে পৰ্যবেক্ষণ কৰিব। ৰাজনৈতিকভাৱে অদক্ষ এইকাৰণে কৈছো, তেখেতে এটা বক্তব্যত কৈছে যে MLA আমাৰ মাননীয় বিধায়ক মহোদয়ে 25 কৰোৰৰ গোঠালা কৰিছে। আপোনালোকে কওক, যোৱা 20 বছৰত 25 কৰোৰ MLADC স্কিমত আহিছিল নেকি? সেই ন্যূনতম জ্ঞানখিনি ৰাজনৈতিকভাৱে তেখেতৰ থাকিব লাগিছিলে। আমি সেই জ্ঞানখিনি দেখা নাই। তেখেত মাৰ্ডাৰ কেছত আসামী। তেখেতে ৰাইজক সেইটো ষ্টেটাছ জনাবলৈ মই আহ্বান কৰিছো যে তেখেত বীমা কেলেংকাৰীকে আদি কৰি 20টামান কেছত তেখেত ফচি আছে, আণ্ডাৰ ট্ৰেল আছে। সেই কেছবিলাকৰ ষ্টেটাছ কি? যদি তেখেত আজি এৰেষ্ট হয়, পৰিয়ালৰ মানুহ তেখেতৰ লগ লাগি আছে, সেই মানুহখিনি ক'ত যাব? আমি ৰাইজে সেইটো কুৱেশ্যন কৰিছো। ৰাজনীতি কৰিবলৈ হলে নিজৰ চৰিত্ৰটোতো শুদ্ধ হ'ব লাগিব, পৰিষ্কাৰ হ'ব লাগিব। আজি সেইবিলাক আমি দেখা নাই। ৰাইজক মিছলিড কৰি আছে। যিবিলাক কেছত তেখেত আসামী, এৰেষ্ট হ'ব পাৰে, 20 বছৰলৈকে জেল হ'ব পাৰে। গতিকে সেইবিলাক কথা আমি ৰাইজক তেখেতৰ মুখেৰে শুনিবলৈ বিচাৰিছো। তেখেতক দ্বিতীয় প্ৰশ্নটো হ'ল, তেখেত AGPৰ সভাপতি আছিলে হোজাই জিলাত। কি কাৰণত তেখেতক সেই সভাপতিত্বটো হেৰুৱাব লগা হ'ল? তেখেতক কিয় আঁতৰাই দিয়া হ'ল? তেখেতৰ অদক্ষতা, তেখেতৰ মিছবিহেভিয়াৰ কি আছিলে ৰিজনটো? সেই কাৰণটো আমি ৰাইজক জনাবলৈ তেখেতক অনুৰোধ কৰাইছো। তৃতীয়টো প্ৰশ্ন হ'ল, তেখেত দবকা হস্পিটেললৈ যিবিলাক কথা কৈ আছে, সেইখিনি সময়ত তেখেতে এটা কেলেংকাৰী, যিটো আমাৰ আয়ুষ্মান কেলেংকাৰী হৈছিলে, সেই আয়ুষ্মানী কেলেংকাৰীটো তেখেতে বিধায়কক, আমাৰ মাননীয় বিধায়কক অযথা তেখেতে ব্লেম কৰিছিলে। আৰু আপোনালোকক মই আজি জনাবলৈ সুখী হৈছো যে বিধায়কৰ তত্বাৱধানত 3খন ফাৰ্মেচী লাইচেন্স কেঞ্চেল কৰা হৈছিলে। বিধায়কৰ নেতৃত্বৰ কাৰণে যিজন মেইন অভিযুক্ত আছিলে, তেখেত ছাছপেণ্ড হ'ল, চাকৰিৰ পৰা বহিষ্কাৰ কৰি দিয়া হ'ল, আৰু এজন ডক্টৰ আণ্ডাৰ ট্ৰেল আছে। আৰু তেখেত তেতিয়া জিলা সভাপতি আছিলে, চৰকাৰৰ অংশীদাৰ আছিলে। তেখেতে কিয় মাত মতা নাছিলে? আৰু বাপেকে বনাইছিলে, কোনে বনাইছিলে, সেইবিলাক আমি কিয় নকৰো? সেই সময়ৰ আৰ্টে আমি মাৰিছো। কিমান টকাৰ আহিছিলে, কিমান টকা ধ্বংস হৈছিলে, কিমান টকা কাম হৈছিলে, সেইবিলাকো হিচাপ তেখেতে দিয়ক। যদি তেখেতে বাপেকৰ কথা কৈ আছে, চৰকাৰী স্কিম চৰকাৰীভাৱে হৈছে,
আমি সেইখিনি হিচাপ তেখেতৰ পৰা বিচাৰিছো তৃতীয়তে আমি কৈছো যে আজি যি ভয় শংকা যি আদৰ্শহীন ৰাজনীতি আৰম্ভ হৈছে তাৰ পৰা তেখেতে নিজকে মুক্ত কৰিব লাগে সঠিক পথ আছে তেখেতৰো এখন সমাজত দৰকাৰ আছে বুলি আমি ভাবো কংগ্ৰেছৰ ৰেহানুদ্দিন ডাঙৰীয়াৰো দৰকাৰ আছে বিজেপিৰ হাবিব মহম্মদৰো দৰকাৰ আছে কিন্তু কোন কাৰ আদৰ্শ লৈ চলিছে সেইটো আমি চাব লাগিব প্ৰতিটো দলৰ এটা আদৰ্শ থাকে তেখেতৰ কোনো ৰাজনৈতিক আদৰ্শ নাই গতিকে ৰাইজক আদৰ্শৰ কথা কৈ তেখেতে মিছলিড নকৰিবলৈ আমি আজিৰ এই প্ৰেছ কনফাৰেন্সৰ দ্বাৰা তেখেতক আহ্বান জনাইছো